ঘটিলোৱা বিহাৰী আৰু জিতেন্দ্ৰ চালৈৰ মাজত যি মাৰপিটৰ সৃষ্টি হৈছিল, সাংবাদিক এজনক মাৰপিট কৰিছিল, তাৰ পিছত কি হৈছে ঘটনাই লৈছে এতিয়া নতুন মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, ঘটিলোৱা বিহাৰীয়ে যে মানে কি কৰে আপোনালোকে জানে নহয়। সেই ঘটিলোৱা বিহাৰীয়ে যিটো ঘটিয়ে পোকৰ ধুৱে সেইটো ঘটিয়ে আকৌ তেওঁলোকে কি কৰে, পানী খায়। আৰু আমাৰ অসমীয়া এছামে কি কৰিছে, সেই বিহাৰী কটি চেলেকিবলৈ গৈছে। আৰু জিতেন্দ্ৰ চালৈ কি হৈ গৈছে এতিয়া অপৰাধী, কাৰণ তেওঁ নিজে কি কৰিছিলে, মদ ভাঙৰ ওপৰত তেওঁ কি কৰিবলৈ গৈছিলে, মানে ধৰিবলৈ গৈছিলে, উচ্ছেদ চলাবলৈ গৈছিলে। আৰু বহু লোকে তেওঁক মতাৰ কাৰণেহে আচলতে গৈছিলে, কিন্তু ইয়াতে এতিয়া লাগিল লেঠাটো। এতিয়া এছামে কি কৰিছে, সজাই পৰাই সেই জিতেন্দ্ৰ চালৈ ব্যৱসায়ীজনক কি কৰিছে, 5 লাখ টকা বোলে ডিমাণ্ড কৰিছে। সেইটো ডিমাণ্ড কৰিছিলে জিতেন্দ্ৰ চালৈকহে, হয় নে নহয়, এম্বুলেঞ্চৰ নামত। কিন্তু জিতেন্দ্ৰ চালৈহে বোলে সেই তেওঁলোকক ডিমাণ্ড কৰিছিলে। এতিয়া এইখিনি হ'ল অসমীয়া কিছুমান ধেমা ধৰা কটি চেলেকা, এইবিলাক হ'ল কমেণ্টেই হওক বা কিছুমান পোষ্টেই হওক। বিশেষকৈ মই এটা কথা কওঁ আপোনালোকক, ইলেকশ্যনৰ আগত যিজন ঘটিলোৱা বিহাৰী বিজয় গুপ্তা, যাৰ সমষ্টিত নেকি এইবিলাক এতিয়া লাগি আছে, সেইজনে কি কৈছিলে আপোনালোকে গম পায় যে গুৱাহাটীখন কি বনাব লাগিব, তেওঁ চিমলা বনাব, কিবা বনাব, মানে কিবা কিবি বনাব। আৰু যেতিয়াই একদম ছেকেণ্ডতে তেওঁ কি কৰিলে, জিকি গ'ল। জিকি যোৱাৰ পিছতে তেওঁ কি আহি গ'ল, মই কেতিয়া কৈছিলোঁ বুলি কৈছে। যিসকলে মোৰ ভিডিঅ' চাই সেইসকলে আপোনালোকে গম পাইছে, মই দি আছোঁ পাৰ্টকৈ, মই সকলোখিনি দি থাকোঁ। এতিয়া কওঁ শুনকচোন। ঠিক আছে, জিতেন্দ্ৰ চালৈয়ে বাৰু তাত কি কৰিবলৈ ডিমাণ্ড কৰিবলৈ যোৱাৰ কাৰণে, টকা ডিমাণ্ড কৰিবলৈ যোৱাৰ কাৰণে বাৰু মাৰ খালে। কিন্তু ফেঞ্চি বজাৰত যে এজনী গাভৰু ছোৱালীক উৰাই ঘূৰাই বিহাৰীয়ে মাৰিছিলে, তেতিয়া ক'ত গৈছিলে? আৰু সেই আমাৰ অসমীয়া কিছুমান সংগঠন আছে, আৰু তেওঁলোকে এইবাৰ চাই লোৱা নহ'ব, এইবাৰ চাই ল'ব, এইটো ডাইলগ, তাৰ বাদে মাথা মুণ্ড একোৱেই নাই। এতিয়া কথাটো হ'ল কি, সেইজন বিজয় গুপ্তাই এতিয়া কি কৈছে, বোলে আমি মাৰপিটৰ ঘটনা বোলে সেইবিলাক একোৱেই নাই। আৰু কোনোবা এজন নিজৰ পুলিচ অফিচাৰ যে কিবা দেউৰীয়ে নে কিয়েই নে, সেইজনেও কৈছে একো নাই। ক'ৰ পৰা থাকিব? তেওঁলোকৰ দেখিছে নহয় আপোনালোকে, বিয়াগম সেইটো কি আলুক টিপাৰ্থী নে কি, সেইটো সেই একদম তেওঁলোকৰ লগত মানে একদম কি ফটো, একে ফুলৰ থোপা লৈ ফটো। গতিকে তেওঁলোকে বিহাৰী পক্ষে মাত ল'বই, নোলোৱাকৈ থাকিব জানো? আৰু আমাৰ অসমীয়া হকে কিয় মাত ল'ব? কাৰণ অসমীয়াৰ পৰা একো খাবলৈ নাপায় নহয়। ভোটটো দিয়াৰ সময়তহে অসমীয়াখিনিক লাগে, বা সেই লেবাৰ কৰিবলৈহে অসমীয়াখিনিক লাগে। যাচোন আজি আমুকৰ পৰা আমুকটো আনি দে, যাচোন আজি তামুকৰ পৰা তামুকটো আনি দে। তাৰ বাদে কিবা ভাল পোষ্টত আছেনে বাৰু অসমীয়াসকল? একেবাৰে নাই। গতিকে বন্ধু বান্ধৱীসকল, সেইজনে মই প্ৰথমতে আপোনালোকক দেখাই ল'ব লাগিব বিজয় গুপ্তাৰ কিছুমান বক্তব্য। আৰ্যনগৰত কোনেও দিয়া নাছিল অসমীয়া গৌবেগ ধ্বনি। কোনে গৌবেগ অসমীয়া কৈছিল? কোনো এরকম কোনো পত্র পোৱা নাই। কোনো ব্যক্তি, কোনো সাংবাদিক, কোনো যুৱকক প্ৰহাৰ কৰা নাছিল বিহাৰীয়ে। কোনো ব্যক্তিৰ ওপৰত প্ৰহাৰ হোৱা নাই, কোনো মাৰপিট হোৱা নাই, কোনো সাংবাদিকৰ ওপৰতো কোনো প্ৰহাৰ হোৱা নাই। যিবোৰ ঘটনা ওলাইছে সেয়া সম্পূৰ্ণ মিছা। তো যিবিলাক কথাটো ওলাইছিল, এইবিলাক কথাটো মিথ্যা। আমাৰ অসমীয়া সমাজ এখন ভাল সমাজ। অসমীয়া সমাজৰ মাজত বিদ্বেষ সৃষ্টি কৰা উচিত নহয়। দুষ্ট চক্ৰক চিনাক্ত কৰি আইনে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে। আৰক্ষীৰ তদন্তত অহা নাই সাংবাদিকক প্ৰহাৰৰ তথ্য। অনা অসমীয়াৰ দপদপনিৰ ঘটনাক লৈ শেহতীয়াকৈ মুখ খুলিছে বিধায়ক বিজয় গুপ্তাই। আৰ্যনগৰৰ ঘটনাক লৈ সৰ্বত্ৰে অব্যাহত আছে প্ৰতিবাদ। নিষিদ্ধ সামগ্ৰীৰ ৰমৰমীয়া বেহাৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ বহিৰাগত বনিয়াৰ আক্ৰমণৰ বলি হ'বলগীয়া হৈছিল কৰ্তব্যৰত আৰক্ষী, কৰ্তব্যৰত সাংবাদিক তথা সংগঠনৰ নেতা। আক্ৰমণৰ বলি হৈছে। আপোনালোকে বিজয় গুপ্তাৰ সেই বক্তব্যটো শুনিলে নহয়নে? তেওঁ ইলেকশ্যনৰ আগতে ফাঁকি দি দিছে, বোলে গুৱাহাটীখন চিমনা বনাম বুলি কৈ পেলাই তেওঁ এতিয়া পিছ মুহূৰ্ততে কি কৰিলে, নাই কোৱা বুলি ক'লে। এতিয়া মাৰপিটৰ ঘটনা সম্পূৰ্ণকৈ ওলাই থকাৰ পিছতো তেওঁ কৈ দিলে কি, অসমীয়া গৌবেগ বুলি কোৱাও নাই, আৰু এইবিলাক একো কাজিয়া লগাও নাই। কেনেকুৱা ধুৰন্ধৰ হ'ব লাগিব চাই লওক আপোনালোকে।
মই আপোনালোকক এইখিনিতে মই মোৰ ব্যক্তিগত কিছুমান কথা কওঁ। ব্যক্তিগত কিছুমান কথা নহয়, ব্যক্তিগত কথা এটা কওঁ। আজিৰ পৰা 5-6 বছৰৰ আগত মই কলিকতা, কোচবিহাৰ তাত গৈছিলোঁ, অকলে গৈছিলোঁ কিন্তু ৰাতি। আৰু মই একদম পূৰা সাৱধান হৈ গৈছিলোঁ। মানে বিহাৰ পালে কি হ'ব নহ'ব সেইটো মানে আগতে মানুহজনে কৈ দিছে যে সাৱধান। আৰু ফোনো লৈ গৈছোঁ মই 2টা, গম পাইছে। তাৰপিছতে একদম গ'লোঁ, গৈ কৰি এনেকুৱা আচৰিত। সেইকাৰণে আচলতে মই এই কথাটো কোৱাৰ কিছুমান হেৰি আছে। তেওঁলোকৰ তাত এনেকুৱা মানে একদম কটি উলিয়াই পেলাই ক'লা ক'লা কটিকেইটা উলিয়াই ৰাস্তাৰ কাষতে গা ধুই থাকে, লাজ চৰমৰ ভূত নাপায়। আৰু সিহঁতে ইয়াত আহি পেলাই মানে কি কৰিবলৈ পাইছে, ধুনীয়াকৈ গা ধুবলৈ পাইছে, ধুনীয়াকৈ লেট্ৰিন এটা পাইছে। সেইটো কাৰণে তেওঁলোকক ঘটি লোৱা বিহাৰী বুলি কয় যে, সেই তেনেই। নহ'লে তেহেঁতৰ পৰা ট্ৰেইন লাইনত গুৰ পৰা খোজ দিব নোৱাৰি। ট্ৰেইন লাইনত হগা মানুহে ইয়াত আহি পেলাই যেতিয়া নোপোৱাই পোৱা দিছে, সিহঁত কিমান ওপৰলৈ উঠিব লাগিব আপোনালোকে ভাবি চাওকচোন। গতিকে তেওঁলোকক নিজ চকুৰে দেখি আহিছোঁ। জেঠীটোৱেও কৈছে চইট বুলি, গম পাইছে। আৰু এনেকুৱাই অসৎ, সেই মাজতে এটা ভিডিঅ' দেখিছিলোঁ মই, জাঙিয়া পিন্ধি পেলাই তেওঁলোকে কি কৰিছিলে, বশিষ্ঠ মন্দিৰত ঘাটত তেওঁলোকে সেই মানুহখিনি, আমাৰ অসমীয়া মানুহখিনি কিছুমান গা ধুবলৈ যায় নহয়, আৰু সিহঁতৰ ওচৰত এটা বিহাৰীয়ে কি কৰিছিলে, জাঙিয়া পিন্ধি পেলাই গা ধুই আছিলে। আৰু তেতিয়া কিন্তু আমাৰ অসমীয়া যুৱকে, কোনোবাই সচেতন যুৱকে এই ঘটি লোৱা বিহাৰী ক'লা টিকা তেনেকুৱা থপৰিয়াইছিলে। গতিকে তেনেকুৱা কাম এতিয়া কৰিব লাগিব। আৰু আপোনালোকে ভাবিছে নেকি যে আইন কানুনে সকলো কাম কৰিব পাৰিব বুলি? কিছুমান কাম নিজক নিজেই কি কৰিব লাগিব, আমি প্ৰটেকশ্যন দিব লাগিব, গম পাইছে নহয়। আৰু বেলেগকৈ বহাই আপোনালোকক ক'বলৈ নাযাওঁ। গতিকে এই যাকে যাক নেকি নিজৰ জেগাত তেওঁলোকে কটি উলিয়াই ট্ৰেইন লাইনত হাগে, এটা টেপতে কি কৰে জানে নাই, মতায়ে মাইকীয়ে আধা লেংটা হৈ মাইকীয়ে কিবা এটা পিন্ধিব, মতায়ে জাঙিয়াটো পিন্ধিব, তেনেকৈ গাটো ধুৱে। আৰু সেইখিনিয়ে আহি ইয়াত একদম এটা ফুট ল'ব, লৈ পেলাই একেবাৰে ৰাম এটা ৰুম লৈ ল'ব। এইবিলাক জানেই আৰু দালাল আপোনালোকে দেখাইছে ন, সেই আলোক ত্ৰিপাঠীনে কি সেইটোৱে দেখা নাই জানো? মানে তেহেঁতে এনেকুৱাকৈ মানে 2 নম্বৰী কামত লিপ্ত থাকে। আৰু ডাঙৰ ডাঙৰ মানুহবিলাকৰ লগত তেওঁলোকৰ হাত থাকে। আৰু তেহেঁতৰ হাততেই গাঞ্জা ব্যৱসায়, চুৰ ডকাইত একদম সকলোখিনি। আৰু এই দিলীপ শইকীয়াই কি কৈছে, এওঁলোকৰ কথা মানে বিহাৰীৰ কথা এতিয়া অসমত আনি পেলাই মানে মুছলমান মানুহ, মানে মিয়া মানুহখিনিক হেৰি কৰিবলৈ মানা কৰিছে, মানে বিশ্বাস কৰিবলৈ মানা কৰিছে। মিয়া মানুহখিনিয়ে এইখিনি কৰিছে। গতিকে তেওঁৰো ভিডিঅ' এটা মই আপোনালোকক, মানে এটা নিউজ আপোনালোকক দিওঁ। সঁচাকৈ আচৰিত লাগে দেই। ইমান অসৎ, ইমান অসভ্য, নিজৰ মানে একো অস্তিত্ব নাই, নিজক বিক্ৰী কৰি পেলাই লোকৰ হৈ পেলাই মাত মাতে। কেনেকুৱা ধৰণৰ মানুহ। আজি জিতেন্দ্ৰ চালৈয়ে 2 নম্বৰী কাম কৰিলেও কিন্তু মই জিতেন্দ্ৰ চালৈ ফালেহে কি কৰিম, 2 নম্বৰী কাম নহয়। তেওঁ কেতিয়াও সেইবিলাক টকা পইচা হেৰি কৰিবলৈ নাযায়। মই কি কৰিম, সদায় অসমীয়াটোৰ হৈহে মই মাত মাতিম। চাম যুক্তিভাৱে তেওঁ যদি কিবা 2 নম্বৰী কৰিছে, তেওঁলোক যদি আগত লাগি লৈছেগৈ, তেতিয়াহ'লে তেওঁ গাত দোষ আছে, হয়নে নহয়? কিন্তু সেই বুলি হোৱাই নোহোৱাই সেই অতীত খুচৰি, সেই কি জুবিন মৰোঁতে বম ফুটোৱা, কিবা ফুটোৱা, সেইবিলাক এই সময়ত নাহে। এই সংকটৰ সময়ত কিবা বম ফুটোৱা, চম ফুটোৱা, এইবিলাক প্ৰশ্ন নুঠে। গতিকে বন্ধু বান্ধৱীসকল, আৰুনো কি ক'ম, এইখিনিয়ে আছিলে ক'বলৈ। আৰুনো কি ক'ম আপোনালোকক। গতিকে পলম নকৰি আপোনালোকক দেখাওঁ আমাৰ এইজন অসমীয়া, এইজন বোলে সভাপতি, এই সভাপতিজনে কি ভাষ্য দিছে। আৰু তেওঁ বিহাৰীৰ লগত যে লাগিছে সেইটো কথা তল পেলাবলৈ তেওঁ একো লগাই নাই বুলি কৈছে। আৰু ধৰিছে কাক, সেই মিয়া মানুহখিনিক। গতিকে আপোনালোকে চাই লওক। অসমীয়াৰ ওপৰত হাত উঠোৱাৰ ঘটনা এয়াই প্ৰথম নহয়। পূৰ্বতেও অসমীয়াক আক্ৰমণৰ অভিযোগ আছে আলোক ত্ৰিপাঠীৰ বিৰুদ্ধে। কৰ্তব্যৰত অৱস্থাত এগৰাকী অসমীয়া বিষয়াক আক্ৰমণৰ গুৰুতৰ অভিযোগ আছে ত্ৰিপাঠীৰ বিৰুদ্ধে। আৰ্য নগৰত অসমীয়াক আক্ৰমণৰ অভিযোগত আকৌ অভিযুক্ত আলোক ত্ৰিপাঠী। অভিযোগ অসমীয়া গো বেক ধ্বনি দিয়াৰো। কিন্তু গুৰুতৰ অভিযোগৰ পাছতো কেনেকৈ হাৰি যায় এগৰাকী আলোক ত্ৰিপাঠী? আচলতে আলোক ত্ৰিপাঠী নামৰ কোন এগৰাকী স্বয়ম্ভু বীৰ পুৰুষ?
আৰ্যনগৰৰ ঘটনাক লৈ চৌদিশে আজিও অব্যাহত আছে উত্তেজনা। দুদিন পূৰ্বে ৰাজধানী চহৰৰ আৰ্যনগৰত অবৈধ গাঞ্জা ব্যৱসায়ীৰ বিৰুদ্ধে মাত পাতিবলৈ গৈ আক্ৰমণৰ বলি হ'ল এগৰাকী অসমীয়া ব্যক্তি। ঘটনা ইমানলৈকে আগবাঢ়িল যে একাংশ অসমীয়া লোকে ঘটনাস্থলীত অসমীয়া গো বেক বুলি শ্লোগান দিবলৈও কুণ্ঠাবোধ নকৰিলে। এই সমগ্ৰ ঘটনাত এতিয়া নাম সাঙুৰ খাইছে এগৰাকী অনা অসমীয়াৰ ব্যক্তিৰ নাম আলোক ত্ৰিপাঠী। সদৌ অসম কাবাডী সন্থাৰ সাধাৰণ সম্পাদক ত্ৰিপাঠী আছে বিজেপিৰ যুৱ মৰ্চাৰো গুৰুত্বপূৰ্ণ দায়িত্বত। ৰাজ্যিক বিজেপিৰ কেইবাগৰাকী শীৰ্ষ নেতাৰ সৈতে ত্ৰিপাঠীৰ ঘনিষ্ঠতা থকা বুলি মানুহে জানে। এগৰাকী আলোক ত্ৰিপাঠীয়ে সিদিনাৰ ঘটনাত আক্ৰমণ আৰু অসমীয়া গো বেক শ্লোগান দিয়াৰ কথা অস্বীকাৰ কৰিছে। কিন্তু এই একেগৰাকী আলোক ত্ৰিপাঠীয়ে পূৰ্বতেও অসমীয়াক আক্ৰমণৰ অভিযোগ আছে। খেল মহাৰণত কৰ্তব্যৰত অৱস্থাত থকা এগৰাকী অসমীয়া ক্ৰীড়া বিষয়াক আক্ৰমণৰ অভিযোগ আছে এইগৰাকী আলোক ত্ৰিপাঠীৰ বিৰুদ্ধে। প্ৰথমে মন কৰক এইখন অভিযোগ পত্ৰলৈ। বিগত বৰ্ষৰ এপ্ৰিল মাহত অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ বিশেষ সচিবৰ ওচৰত এই অভিযোগ পত্ৰ দাখিল কৰিছিল গোলাঘাট জিলাৰ ক্ৰীড়া বিষয়া বিমল চন্দ্ৰ গগৈ। এই অভিযোগ অনুসৰি খেল মহাৰণৰ কাৰ্যসূচীত গুৱাহাটীৰ তৰুণ ৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত ষ্টেডিয়াম প্ৰশাসকৰ দায়িত্বত আছিল বিমল চন্দ্ৰ গগৈ। বিমল চন্দ্ৰ গগৈয়ে দায়িত্বত থকাৰ অৱস্থাতে নিশা ষ্টেডিয়ামত প্ৰৱেশ কৰিছিল কাবাডী সন্থাৰ বিশেষ দায়িত্বত থকা এগৰাকী আলোক ত্ৰিপাঠী আৰু তেওঁৰ সহযোগীয়ে। আৰু তাৰ পাছতেই আলোক ত্ৰিপাঠী আৰু তেওঁৰ সহযোগীয়ে কাৰণবিহীনভাৱে আক্ৰমণ কৰিছিল বিমল চন্দ্ৰ গগৈ নামৰ অসমীয়া বিষয়াগৰাকীৰ ওপৰত। আলোক ত্ৰিপাঠীৰ বিৰুদ্ধে ঊৰ্ধতম কৰ্তৃপক্ষত অভিযোগ দাখিল কৰিছিল বিমল চন্দ্ৰ গগৈয়ে। সেই সময়ত আলোক ত্ৰিপাঠীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ল সেয়া জানিব পৰা নগ'ল। কিন্তু সেইগৰাকী আলোক ত্ৰিপাঠীৰ বিৰুদ্ধে এইবাৰ আকৌ উত্থাপন হৈছে একেই অভিযোগ। বাৰে বাৰে অসমীয়াৰ ওপৰত হাত দিয়া এগৰাকী অনা অসমীয়াক আচলতে কোনে সুৰক্ষা প্ৰদান কৰি আহিছে সেয়াহে আটাইতকৈ ডাঙৰ প্ৰশ্ন।